এটা ভিডিঅ'ত মই হোম মিটিঙৰ ওপৰত কৈছিলোঁ এতিয়া কথা হ'ল যে হোম মিটিং কিয় কৰিব লাগে তো হোম মিটিং কৰিলে কি আমাৰ বেনিফিট হ'ব পাৰে তো প্ৰথম কথা হ'ল যদি আপুনি এজন ডাইৰেক্ট সেলাৰ হয় আৰু এতিয়ালৈকে যদি আপোনাৰ হোম মিটিং আপুনি কৰা নাই তেতিয়াহ'লে ডেফিনেটলি আপোনাৰ বিজনেছটো এতিয়ালৈকে গ্ৰ' হোৱা নাই আপোনাৰ বিজনেছটো যদি গ্ৰ' হ'ব লগা নহয় তেতিয়াহ'লে তাত হোম মিটিঙৰ যথেষ্টখিনি গুৰুত্ব থাকে তো হোম মিটিং যেতিয়া আপুনি কৰিব নহয় হোম মিটিং কৰিলে আপোনাৰ যেটো ইনপুট ৰেচিঅ' অৰ্থাৎ টিমলৈ যেটো জইনিং হোৱাৰ সংখ্যা সেইটো বহুতখিনি কি হয় বাঢ়ি যায় সো গতিকে হোম মিটিং সেই কাৰণে আমাক লাগে হোম মিটিং কৰাৰ লগে লগে ঘৰখনত এটা পৰিৱেশ বা এটা বিজনেছৰ মহল ক্ৰিয়েট হয় যাৰ কাৰণে বিজনেছ কৰাজন ব্যক্তিজনৰ লগতে গোটেই পৰিয়ালটো ইনভলভ হৈ যায় এই বিজনেছটোৰ প্ৰতি আৰু তৃতীয় কথাটো আছে সেই পৰিয়ালটো বিজনেছ সম্পৰ্কে তেওঁলোকৰ ক্লিয়াৰিফিকেশ্যন হৈ যায় অৰ্থাৎ ধৰক এটা পৰিয়ালৰ ল'ৰাটোৱে ব্যৱসায়টো ষ্টাৰ্ট কৰিছে তাৰ সমস্ত পৰিয়াল তাৰ মাক দেউতাক ভাই ভনী গোটেইখিনিৰ ক্ষেত্ৰতে বিজনেছটো সম্পৰ্কে এটা ক্লিয়াৰিফিকেশ্যন আহি যায় পৰিয়ালটোত আৰু এটা হোমলি এটমস্ফিয়াৰ হোৱাৰ কাৰণে খুব এক্সাইটমেণ্টত কথা পাতি বিজনেছটো কৰাবলৈ কিন্তু যথেষ্টখিনি সুবিধাজনক হয় আৰু সেয়েহে হোম মিটিঙৰ যথেষ্ট গুৰুত্ব আছে এতিয়ালৈকে যদি আপুনি হোম মিটিং কৰা নাই তেতিয়াহ'লে আপুনিও কিন্তু হোম মিটিং ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰি দিয়ক থেংক ইউ